চাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অবিৰতভাৱে ধৰ্মীয় সংখ্যালঘু লোকসকলক বাৰম্বাৰ সাম্প্ৰদায়িক মন্তব্যৰে আক্ৰমণ কৰাৰ পৰিলক্ষিত হৈছে আৰু মুখ্যমন্ত্ৰীৰ উচতনিমূলক এই মন্তব্যৰ পিছত সমগ্ৰ বিজেপি দলটোৱে আৰু একাংশ উগ্ৰ হিন্দুত্ববাদী নেতা পালি নেতা ওতঃপ্ৰোতভাৱে এটা নিৰ্দিষ্ট জাতি অৰ্থাৎ ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকলক বাৰম্বাৰ আক্ৰমণ কৰি আছে, সাংবিধানিক অধিকাৰ খৰ্ব কৰি আছে। আৰু শেহতীয়াকৈ 7 তাৰিখত যি ধৰণে বিজেপিৰ ফেচবুক পেজৰ পৰা বা বিভিন্ন সামাজিক মাধ্যমত মুছলমান লোকসকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুলি মাৰি থকা যি ভিডিঅ' ভাইৰেল হোৱাৰ পিছত সমগ্ৰ দেশখনত চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে আৰু অসমখনক বিশ্বৰ দৰবাৰত কলংকিত কৰিছে এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গতিকে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনেধৰণৰ সাম্প্ৰদায়িক মনোভাৱ, সাম্প্ৰদায়িক মন্তব্যৰ এটা নিৰ্দিষ্ট জাতিৰ ওপৰত বাৰম্বাৰ টাৰ্গেট কৰি সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ যি কাৰ্যকলাপ, এই কাৰ্যকলাপৰ বিৰুদ্ধে আমি অসমৰ প্ৰতিখন জিলা সমিতিৰ সমান্তৰালভাৱে আমি হোজাই জিলা আমচুৱা আজি ডবকা ষ্টেট বেংকৰ সন্মুখত আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আমি স্পষ্টভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিব বিচাৰিছোঁ, ভাৰতখন এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। এই দেশত এনেধৰণৰ কাৰ্যকলাপ আমচুৱে কোনো কাৰণতে সহ্য নকৰে। হিমন্ত বিশ্ব শৰ্মাই নহয়, এনেধৰণৰ 100জন হিমন্ত বিশ্ব শৰ্মা আহিলেও মুছলমান লোকসকলৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰিব নোৱাৰিব। গতিকে স্পষ্টভাৱে হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ, এনেধৰণৰ সাম্প্ৰদায়িক মনোভাৱৰ পৰা বিৰত থাকিব লাগে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সমান্তৰালভাৱে মুছলমান লোকসকলেও যাতে আগুৱাই যাব পাৰে, সাংবিধানিক অধিকাৰ সাব্যস্ত কৰি, মৌলিক অধিকাৰ সাব্যস্ত কৰি যাতে জীয়াই থাকিব পাৰে, আগুৱাই যাব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সন্মানীয় পদবীত যিহেতু তেওঁ আছে, গতিকে তেওঁৰ পদবী মৰ্যাদা অটুট ৰাখি তেওঁ নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিবলৈ আমি স্পষ্টভাৱে সকীয়াই দিছোঁ। অন্যথা আগন্তুক দিনত এনেধৰণৰ কাৰ্যকলাপৰ বিৰুদ্ধে সমগ্ৰ অসম স্তব্ধ কৰি হ'লেও প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। কোনো কাৰণতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্য আমচুৱে সহ্য কৰা নাছিলে আৰু 100জন হিমন্ত বিশ্ব শৰ্মা আহিলেও আগন্তুক দিনত আমচুৱে সহ্য নকৰে। একদম আমি আমচুৰ উদ্যোগত সমগ্ৰ অসমতে আমি পুত্তলিকা দাহ কাৰ্যসূচী হাতত লৈছোঁ আৰু দেখা যায় স্বৈৰাচাৰী শাসন ব্যৱস্থা চলি আছে, গণতান্ত্ৰিক প্ৰতিবাদত বিভিন্ন সময়ত বাধা দিয়া দেখা যায়। আমি আজি অসমৰ প্ৰতিখন জিলা সমিতিৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীৰে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্পষ্টভাৱে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সকীয়াই দিছোঁ।